হ্যালো বন্ধুসকল, আপোনালোকে কেনে আছে? আশা কৰোঁ ভালে আছে। আপোনালোকৰ কাৰণে আজি আৰু এটা নতুন ভিডিঅ' লৈ আহিলোঁ। তো এইটো ভিডিঅ' হ'ল যিটো PM আত্মনিৰ্ভৰ যিটো আছিল, সেইটো আপোনালোকে কেনেকৈ এপ্লাই কৰিব, PM বিশ্বকৰ্মাৰ যিটো স্কিম আছিল সেইটো আপোনালোকে কেনেকৈ এপ্লাই কৰিব আৰু সেইটো লোন কেনেকৈ আপোনালোকে লাভ কৰিব সেইটোৰ সবিশেষ আজি আপোনালোকক জনাই দিম। তো সেইটোৰ কাৰণে আপোনালোকে যিকোনো এটা ব্ৰাউজাৰ অপেন কৰিব। অপেন কৰি চিম্পলি ইয়াতে চাৰ্চ কৰি দিব PM বিশ্বকৰ্মা। PM বিশ্বকৰ্মা লিখি ইয়াতে সার্চ করে দিব। সার্চ করে দেওয়ার লগে লগে এবার উপরে যেটি লিঙ্ক আছে PM বিশ্বকর্মা, এটি লিঙ্কত ক্লিক করে দিব। এটি লিঙ্কত যেতিয়া আপোনালোকে ক্লিক করে দিব তেতিয়া আপোনালোকে PM বিশ্বকৰ্মা গোটেই প্রসেস ইয়াতে দেখাব। স্কিম বেনিফিটস ইয়াতে চাই ল'ব। আপোনালোকে যিটো বেনিফিটস আছে গোটেইখিনি ইয়াতে চাই ল'ব। কি বেনিফিটস আছে, কেনেকৈ কি কৰিব লাগিব, কিমানখিনি বেনিফিটস সেইখিনি চাই ল'ব। তাৰপিছত আপোনালোকে এইটো কেনেকৈ এপ্লাই কৰিব, কিমানখিনি এপ্লাই আছে গোটেইখিনি ইয়াতে চাব পাৰিব। কিমানটা এপ্লাই হৈছে, কিমানটা সাবমিট হৈছে, টোটেল কিমানটা হ'ল। আপোনালোকে সেইটো এপ্লাই কৰে ইফালে দেখা পাব লগইন বাটন। এইটোত ক্লিক কৰি দিয়াৰ লগে লগে এইটো নিউজ দেখাব ৰেজিষ্টাৰ নাও। আপোনাৰ ৰেজিষ্টাৰ নাওত ইয়াতে আপোনালোকে দুটা অপশ্যন দেখাব, ইয়েছ অৰ নো। আপোনালোকে চিম্পলি নো বাটনত ক্লিক কৰি দিব। নো বাটনত ক্লিক কৰি দিয়াৰ পিছত আকৌ তলত দুটা দেখা পাব ইয়েছ অৰ নো। তো আপোনালোকে নো বাটনত ক্লিক কৰি এইটো ইণ্টাৰফেচ দেখাব। ইয়াত আধাৰ ভেৰিফিকেশ্যন কৰিব লাগিব। প্ৰথমতে আপোনালোকে আধাৰ কাৰ্ডৰ লগত যিটো মোবাইল নম্বৰ লিংক আছে সেইটো মোবাইল নম্বৰ লিংক ইয়াতে দিব লাগিব আৰু তলত আধাৰ নম্বৰটো দিব লাগিব। আধাৰ নম্বৰটো দি ক্যাপচাৰটো বহাই দিব। ক্যাপচাৰটো বহাই দি ইয়াতে টিক মাৰ্ক দি দিব। টিক মাৰ্ক দি ইয়াতে কন্টিনিউত ক্লিক কৰি দিব। এইকেইটা আপোনালোকে ভালকে বহাই দিব। প্ৰথমতে আধাৰ কাৰ্ডৰ লগত থকা মোবাইল নম্বৰটো বহাই দিব, তাৰপিছত আধাৰ নম্বৰ বহাই দিব, ক্যাপচাৰ বহাই দিব, তাৰপিছত কন্টিনিউ বাটনত ক্লিক কৰি দিব। কন্টিনিউ বাটনত যেতিয়া ক্লিক কৰি দিব তেতিয়া আপোনালোকৰ সন্মুখত এনেকুৱা ইণ্টাৰফেচ দেখা পাব। লগইন বাটনত দেখাব। ইয়াতে লগইনত প্ৰথমতে যিটো মোবাইল নম্বৰ দিছিল সেইটো সেম মোবাইল নম্বৰ ইয়াতে বহাই দিব। সেম মোবাইল নম্বৰটো বহাই দিয়াৰ লগে লগে আপোনালোকে ইয়াতে যিটো ক্যাপচাৰ দেখাব ক্যাপচাৰটো বহাই দি লগইনত ক্লিক কৰি দিব। লগইনত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ মোবাইলত এটা OTP যাব। OTPটো ইয়াতে বহাই দিব। OTPটো বহাই দিয়াৰ পিছত আপোনালোকে কন্টিনিউ বাটনত আকৌ ক্লিক কৰি দিব। তো প্ৰথমতে আপোনালোকে ইয়াতে ছয়টা যিটো OTP আছে OTP ছয়টা ভালকে বহাই দিব। বহাই দি কন্টিনিউ বাটনত ক্লিক কৰি দিব। কন্টিনিউত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত নতুন পেজ এটা খোল খাব। এনেকুৱা অপশ্যন দেখা পাব। এপ্লাই কৰা যিটো চিষ্টেম পাৰ্চনেল ডিটেইলছ ইয়াতে আপোনাৰ আধাৰ কাৰ্ডৰ পৰা অটোমেটিকলি ইয়াতে আহি যাব। আপোনাৰ আধাৰ কাৰ্ডৰ যিটো ডিটেইলছ আছে গোটেইখিনি ইয়াতে শো কৰিব। আপোনালোকে ইয়াতে দেখা পাব। প্ৰথমতে আপোনালোকে মেৰিটেল ষ্টেটাছ দেখা পাব। আপোনালোকে কি কৰিব, মেৰিটেল যিটো ষ্টেটাছ সিঙ্গেল নে মেৰিট ডাইভোৰ্স যিটো হয় সেইটো ইয়াতে সিলেক্ট কৰি দিব। আপোনালোকে যিটো হয় সেইটো সিলেক্ট কৰি দিয়াৰ পিছত ইফালে দেখাব কেটেগৰিটো সিলেক্ট কৰি দিব। কেটেগৰিটো সিলেক্ট কৰি দিবাং দেখা পাব। আপোনালোকে যদি বিকলাংগ নাইবা কিবা কাৰণ হয় তেনেহলে ইয়াতে ইয়েছ দি দিব। তলফালে আহিব। তলফালে ইয়াতে দেখা পাব আপোনালোকে কন্টেক্ট ডিটেইলছ। কন্টেক্ট ডিটেইলছটো ইয়াতে অটোমেটিকলি শো কৰা থাকিব। কন্টেক্ট ডিটেইলছত আপোনালোকৰ মোবাইল নম্বৰটো থাকিব আৰু আধাৰ নম্বৰটো ইয়াতে দিয়া থাকিব। এই দুটা ইয়াতে অটোমেটিকলি আহি যাব। আধাৰ কাৰ্ডৰ পৰা অটোমেটিক লৈ ল'ব। আৰু যিটো পান নম্বৰটো অপশ্যনেল সেইটো দিলে হ'ব, নিদিলে হ'ব, এটা আপোনালোকে দিব নালাগে। তাৰপিছত আছে ফেমিলি ডিটেইলছ। ফেমিলি ডিটেইলছ আপোনাৰ যিটো ৰেচন কাৰ্ড নাম্বাৰ আছিল, ৰেচন কাৰ্ড নাম্বাৰৰ এগেইনষ্টত গোটেইকেইটা যিকেইটা মানুহ আছে গোটেইকেইটা মানুহৰ নাম ইয়াতে শো কৰিব। আপোনাৰ ৰেচন কাৰ্ডটো মাৰাৰ লগে লগে গোটেইকেইটা ইয়াতে শো কৰিব। আৰু যদি আপুনি আৰু এড কৰিব বিচাৰে এড নাওত ক্লিক কৰি ইয়াতে আৰু এড কৰিব পাৰিব। আৰু যদি ডিলিট কৰিব বিচাৰে ইফালে দেখাব ডিলিট, সেইটো টিক মাৰ্ক দি সেইটো ডিলিট কৰিব পাৰিব। তাৰমানে এইখিনি দেখি ইয়াতে আছে আপোনালোকৰ আধাৰ এড্ৰেছ। আধাৰ এড্ৰেছটো ইয়াতে অটোমেটিকলি আহি যাব। আধাৰ কাৰ্ডৰ যিটো এড্ৰেছ আছে গোটেইখিনি ইয়াতে শো কৰিব। আধাৰ কাৰ্ডৰ এড্ৰেছটো ইয়াতে আহি যাব। ডিষ্ট্ৰিক্ট পিনকোড ইয়াতে অটোমেটিকলি থাকিব। আৰু কারেন্ট এড্ৰেছটো যদি আধাৰ কাৰ্ডৰ লগত সেম হয় তেনেহলে প্ৰথমটো দি দিব, সেম দি দিব। যদি আছে ব্লকটো সিলেক্ট কৰি দিব। ব্লক সিলেক্ট কৰি দিয়াৰ পিছত আপোনাৰ যিটো গাঁও পঞ্চায়ত আছে পঞ্চায়তটো সিলেক্ট কৰি দিব। পঞ্চায়তটো সিলেক্ট কৰি দিয়াৰ পিছত প্ৰফেশনাল ট্ৰেড ডিটেইলছ সেইটো দেখা পাব। ইয়াতে আপোনালোকে কি কাম কৰে এই কামটো ইয়াতে সিলেক্ট কৰি দিব। এই কামটো ইয়াতে সিলেক্ট কৰি দিয়াৰ পিছত ইফালে আপোনালোকে দেখা পাব সাব কেটেগৰি এইটো দিব নালাগে। আই হিয়াৰ বাই ডিক্লেয়াৰ সেইটোত ক্লিক কৰি দি ইয়াতে সেম এজ আধাৰ এড্ৰেছ সেইটোত ক্লিক কৰি দিব। সেম এজ আধাৰ এড্ৰেছটো টিক মাৰ্ক দি ফেলে দেখাব সেভ। প্ৰথমতে আপোনালোকে কি কৰিব, সেভ কৰিব লাগিব।
মানে যিখিনি ডিটেইলছ দিলে সেই গোটেইখিনি ডিটেইলছ ইয়াতে ছেভ কৰিব। ছেভ কৰাৰ পিছত ইয়াতে দেখাব নেক্সট। নেক্সট বাটনত ক্লিক কৰি দিব। নেক্সট বাটনত যেতিয়া ক্লিক কৰিব তেতিয়া আপোনালোকৰ পেজটো অলপ সময় লোডিং ল'ব। লোডিং লোৱাৰ পিছত আপোনালোকৰ সন্মুখত এইটো ইণ্টাৰফেচ দেখাব, ছেভিং বেংক ডিটেইলছ। আপোনাৰ যিটো বেংক ডিটেইলছ হয়, বেংক ডিটেইলছটো ইয়াতে দিব লাগিব। প্ৰথমতে আছে নেম অফ বেংক। আপুনি কোনটো বেংকৰ একাউণ্ট ইয়াতে দিব বিচাৰে, যিটো বেংকৰ একাউণ্ট ইয়াতে দিব বিচাৰে সেইটো বেংক ইয়াতে চিলেক্ট কৰিব লাগিব। তাৰপিছত IFSC কোড, এই বেংকৰ এগেইনষ্টত যিটো IFSC কোড আছে IFSC কোডটো ইয়াতে চিলেক্ট কৰি দিব। আপুনি যিটো বেংক ইয়াতে চিলেক্ট কৰিব সেইটো এগেইনষ্টত যিটো IFSC কোড আছে সেইটো চিলেক্ট কৰি দিব। চিলেক্ট কৰি দি চাৰ্চ বাটনত ক্লিক কৰি দিয়াৰ লগে লগে ইফালে আপোনাৰ ব্ৰাঞ্চ নেমটো আহি যাব। ব্ৰাঞ্চ নেমটো দিয়াৰ পিছত ইফালে দেখাব একাউণ্ট নাম্বাৰ। আপুনি যিটো বেংক একাউণ্ট চিলেক্ট কৰিছিল সেইটোৰ যিটো একাউণ্ট নাম্বাৰ আছিল সেইটো ইয়াতে বহাই দিব লাগিব। কনফাৰ্ম একাউণ্ট নাম্বাৰটো বহাই দিব। এইটো বহাই দি তলফালে দেখাব, তলফালে আপোনালোকে দেখাব ডিজিটেল ইনচেন্টিভ ডিটেইলছ। এতিয়া একো কৰিব নালাগে, চিম্পলি আপোনালোকে তলফালে ছেভ বাটনত ক্লিক কৰি দিব। তাৰপিছত আপোনালোকে নেক্সটত ক্লিক কৰি দিব। আপোনালোকে ছেভ কৰি ল'ব, ছেভ নকৰিলে কিন্তু সেইটো নহ'ব। তাৰপিছত এইটো বাটন দেখা পাব স্কিল ট্ৰেইনিং। তো আপোনালোকে ইয়াতে ট্ৰেইনিঙৰ গোটেইখিনি চাই ল'ব। মাৰ্কেটিং ছাপোৰ্ট এইটো চাই ল'ব, কোনটো চিষ্টেমত আপুনি ট্ৰেইনিং ল'ব বিচাৰে সেইটো ইয়াতে টিক মাৰ্ক দি দিব। ইয়াতে 5টা অপশ্যন দেখাব, এইটো যিকোনো এটা আপোনাৰ যিটো ভাল লাগে সেইটো টিক মাৰ্ক দি ছেভ বাটনত ক্লিক কৰি দিব। ছেভ বাটনত ক্লিক কৰি দিয়াৰ পিছত আকৌ আপুনি নেক্সটত ক্লিক দিব। তাৰপিছত আপুনি তলত দেখাব ইয়াতে আই এগ্ৰিত ক্লিক কৰিব। এগ্ৰিত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে ইফালে দেখাব ছাবমিট। তো এইটো ফাইনেল ছাবমিট হয়, ফাইনেল ছাবমিটত ক্লিক কৰি দিব। ছাবমিটত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ গোটেই ফৰ্মটো ছাবমিট হৈ যাব। এনেকুৱাকৈ আপোনালোকে এপ্লিকেশ্যন ছাবমিট হৈ যাব আৰু এপ্লিকেশ্যন আইডিটো দেখা পাব। তো এনেকৈ আপোনালোকে লগ ইন কৰাৰ পিছত আপোনালোকৰ গোটেইখিনি ডিটেইলছ ইয়াতে চাব পাৰিব। এপ্লিকেণ্ট নেম, এপ্লিকেণ্ট নাম্বাৰ গোটেইখিনি ইয়াতে শ্ব' কৰিব। আপোনালোকে সেইটো যিটো এপ্লিকেণ্ট ডিটেইলছ হয় সেইটো মানে এপ্লিকেশ্যন ফৰ্মটো আপোনালোকে কেনেকৈ ডাউনলোড কৰিব সেইটো কাৰণে তলফালে স্ক্ৰল ডাউন কৰিব। অলপ তলফালে স্ক্ৰল ডাউন কৰিলে আপোনালোকে দেখা পাব স্ক্ৰল ডাউন কৰিলে ইয়াতে আপোনালোকে দেখাব ডাউনলোড অপশ্যন ক্লিক কৰি ডাউনলোড কৰি ল'ব ফৰ্মটো। এনেকৈ আপোনালোকে ইয়াতে দেখাব ডাউনলোড হৈ গৈছে, গোটেইখিনি ডিটেইলছ ইয়াতে আহি গৈছে। আপোনালোকে যিমানখিনি ডিটেইলছ ভৰাই দিলে গোটেইখিনি ইয়াতে শ্ব' কৰিব গোটেই ফৰ্ম। এনেকৈ আপোনালোকে একনলেজমেণ্টটো প্ৰিণ্ট কৰি ল'ব পাৰিব। তো নিশ্চয় আপোনালোকে ভিডিঅ'টো ভাল পালে, যদি ভিডিঅ'টো ভাল পালে নিশ্চয় ছাবস্ক্ৰাইব কৰি দিব, কাষত থকা বেল আইকনটো বজাই দিব, যিমান পাৰে বেছি বেছিকৈ শ্বেয়াৰ কৰি দিব।